নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজিৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন 3। এই পাঠটোৰ প্ৰতিটো শব্দৰ অসমীয়া অনুবাদ কৰাৰ লগতে সকলোবোৰ প্ৰশ্ন উত্তৰ কৰি দিয়া হ'ব। বলা আমি পাঠটোলৈ যাওঁ। লেসন 3 কনকলতা বৰুৱা অ ব্ৰেভ ইয়ং ওমেন। কনকলতা বৰুৱা এজনী সাহসী যুৱতী। লেটস টক বলা আমি কওঁ বা কথা কওঁ। হোৱাট ডু ইউ সি ইন দ্য পিকচাৰ? তোমালোকে ছবিত কি দেখিছা? আমি কি দেখিছো? কিছুমান ছোৱালী বা আৰু লৰাই একেলগে মিলি এটা প্ৰচেছন কৰিছে আৰু হাতত ফ্লেগ লৈছে। সাম গাৰ্লছ, যেহেতু ইয়াত কনকলতা বৰুৱা যুৱতী হয়, সাম গাৰ্লছ হোল্ডিং দ্য ফ্লেগ। When do you hoist the national flag in the school? আমি ৰাষ্ট্ৰীয় পতাকা স্কুলত কেতিয়া উত্তোলন কৰোঁ? We hoist the national flag on 15 August, Independence Day and 26 January, Republic Day. আমি গণতন্ত্ৰ দিৱসত আৰু স্বাধীনতা দিৱসত আমাৰ স্কুলত পতাকা উত্তোলন কৰোঁ। বলা আমি নেক্সট পেজলৈ যাওঁ। লেটস ৰিড বলা আমি পঢ়ো। During the time of the British rule, ব্ৰিটিছ ৰুলৰ সময়ত মানে ব্ৰিটিছ শাসনৰ সময়ত, there তাত lived a girl, এজনী ছোৱালী বাস কৰিছিল, named কনকলতা বৰুৱা। কনকলতা বৰুৱা নামৰ এজনী ছোৱালী ব্ৰিটিছ শাসনৰ সময়ত বাস কৰিছিল। আমি এনেদৰে ক'ব লাগিব। She তাই was born, তাইৰ জন্ম হৈছিল on 22nd December, তাইৰ জন্ম হৈছিল 22 ডিচেম্বৰ তাৰিখে। 1926 চনত at বৰানগাঁৱাৰী, গহপুৰ ইন আছাম, অসমৰ গহপুৰৰ অন্তৰ্গত বৰানগাঁৱাৰীত 1926 চনত কনকলতা বৰুৱাৰ 22 ডিচেম্বৰ তাৰিখে জন্ম হৈছিল। She loved, তাই ভাল পাইছিল, her motherland, তাইৰ মাতৃভূমিক, তাই তাইৰ মাতৃভূমিক ভাল পাইছিল। And আৰু wanted, বিচাৰিছিল, to free it, ইয়াক মুক্ত কৰিবলৈ, মানে ভাৰতবৰ্ষক মুক্ত কৰিবলৈ, from British rule, ব্ৰিটিছ শাসনৰ পৰা, from মানে পৰা, ব্ৰিটিছ শাসনৰ পৰা ইয়াক তাই মুক্ত কৰিব বিচাৰিছিল। তাই মাতৃভূমিক ভাল পাইছিল আৰু ব্ৰিটিছ শাসনৰ পৰা ইয়াক মুক্ত কৰিব বিচাৰিছিল। When যেতিয়া কনকলতা was just 17 years old, just মানে মাত্ৰ, when যেতিয়া কনকলতা বৰুৱা মাত্ৰ 17 বছৰ বয়স আছিল, she joined মানে যোগদান কৰা, তাই যোগদান কৰিছিল the Quit India Movement, তাই কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন, তাই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল। যেতিয়া তাইৰ 17 বছৰ বয়স আছিল, তাই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল। The aim of the movement, আন্দোলনৰ লক্ষ্য আছিল, মুভমেণ্ট আন্দোলন, aim লক্ষ্য, was India's freedom, ভাৰত স্বাধীন হোৱাটো, আন্দোলনৰ লক্ষ্য আছিল ভাৰতবৰ্ষ স্বাধীন হোৱাটো। On 20th September, ছেপ্টেম্বৰৰ 20 তাৰিখে 1942 চনত she led মানে নেতৃত্ব দিয়া, leader pass from, a procession,
প্ৰচেছন শোভাযাত্ৰা কেৰিং মানে লৈ ফুৰা কঢ়িয়াই নিয়া দ্য ট্ৰাইকালাৰ ফ্লেগ তিৰংগা পতাকা ফ্লেগ মানে পতাকা 1942 চনৰ 20 ছেপ্টেম্বৰত তাই তিৰংগা পতাকা লৈ এটা শোভাযাত্ৰাৰ নেতৃত্ব কৰিছিল she wanted তাই বিচাৰিছিল to hoist the flag পতাকাখন উত্তোলন কৰিবলৈ at the local police station স্থানীয় পুলিচ ষ্টেচন আৰক্ষী চকী তাই স্থানীয় আৰক্ষী চকীত পতাকাখন উত্তোলন কৰিব বিচাৰিছিল দি পুলিচ warned আৰক্ষীসকলে সতৰ্ক কৰিছিল her তাইক and tried to stop the procession আৰু শোভাযাত্ৰা বন্ধ কৰিব বিচাৰিছিল বা ৰখাব বিচাৰিছিল আৰক্ষীসকলে তাইক সতৰ্ক কৰিছিল আৰু শোভাযাত্ৰা বন্ধ কৰিব বিচাৰিছিল but কনকলতা did not stop কিন্তু কনকলতা বৰুৱাই ৰখা নাছিল বা বন্ধ হোৱা নাছিল ৰৈ যোৱা নাছিল কনকলতা বৰুৱা ৰৈ যোৱা নাছিল she went on walking তাই খোজকাঢ়ি আগুৱাই গৈছিল holding the flag flown high ওপৰমুৱাকৈ উৰি থকা পতাকাখন ধৰি তাই আগুৱাই গৈছিল the police started firing আৰক্ষীসকলে গুলিয়াবলৈ আৰম্ভ কৰিছিল she lost her life তাইৰ জীৱনটো হেৰুৱাইছিল for her motherland তাইৰ মাতৃভূমিৰ বাবে ইণ্ডিয়া যে তাইৰ মাতৃভূমি ভাৰতবৰ্ষৰ বাবে তাইৰ জীৱনটো হেৰুৱাইছিল she was a brave young woman তাই এজনী সাহসী যুৱতী আছিল who is remembered যাক মনত ৰখা হ'ব for her selfless love তাইৰ নিস্বাৰ্থ ভাল পোৱাৰ বাবে for the country দেশৰ বাবে তাইৰ দেশৰ বাবে নিস্বাৰ্থ ভাল পোৱাৰ বাবে তাইক মনত ৰখা হ'ব এতিয়া আমাৰ কোৱেশ্চনলৈ আহিছো 1 নম্বৰ let's read the words aloud বলা আমি শব্দবোৰ জোৰ জোৰকৈ পঢ়ো rule মানে শাসন কৰা selfless নিস্বাৰ্থ freedom স্বাধীনতা movement আন্দোলন B number let's learn meaning of some words বলা আমি কিছু শব্দৰ অৰ্থ শিকো wanted বিচাৰিছিল wish for a particular thing কিছুমান নিৰ্দিষ্ট বস্তু বিচৰা join যোগদান কৰা got involved in an activity কিবা এটা কামত যোগদান কৰা বা join হোৱা warn সতৰ্ক কৰা made someone aware of a possible danger সম্ভৱতঃ কিবা এটা বিপদৰ বাবে কোনোবাক সতৰ্ক কৰা এতিয়া 2 নম্বৰ আছে let's see how much we have understood বলা আমি চাও কিমান বুজি পালো আমি কিমান বুজি পালো বলা আমি চেক কৰো বা চাও answer the following question তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বা উত্তৰ লিখা where was কনকলতা বৰুৱা born কনকলতা বৰুৱাৰ জন্ম ক'ত হৈছিল যে কনকলতা বৰুৱা was born at Boranogabari Gopur in Assam তো প্ৰশ্নৰ এনসাৰটো হ'ব কনকলতা বৰুৱা was born at Boranogabari Gopur in Assam অসমৰ
গহপুৰৰ বৰানগাবাৰী ঠাইত কনকলতা বৰুৱাৰ জন্ম হৈছিল। 2 নম্বৰ, হাউ অল্ড ৱাজ কনকলতা বৰুৱা when she joined the Quit India movement? যেতিয়া ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱাই যোগদান কৰিছিল তাইৰ বয়স কিমান আছিল? When she joined the Quit India movement, she was 17 years old. যেতিয়া তাই ভাৰত ত্যাগ আন্দোলনত যোগদান কৰিছিল তাইৰ বয়স 17 বছৰ আছিল। 3 নম্বৰ, What was কনকলতা বৰুৱা carrying during the procession? প্ৰচেছনৰ সময়ত কনকলতা বৰুৱাই কি লৈ ফুৰিছিল? During the procession, কনকলতা বৰুৱা was carrying a tricolor flag. এখন তিৰংগা পতাকা লৈ কনকলতা বৰুৱাই প্ৰচেছনৰ সময়ত লৈ ফুৰিছিল। প্ৰচেছনৰ সময়ত বা শোভাযাত্ৰাৰ সময়ত কনকলতা বৰুৱাই এখন তিৰংগা পতাকা লৈ ফুৰিছিল। Where did কনকলতা বৰুৱা want to hoist the flag? কনকলতা বৰুৱাই পতাকা ক'ত উত্তোলন কৰিব বিচাৰিছিল? কনকলতা বৰুৱা wanted to hoist the flag at the local police station. কনকলতা বৰুৱাই স্থানীয় আৰক্ষী চকীত পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। She was a brave young woman which she referred to here. যে তাই এজনী সাহসী ছোৱালী আছিল, ইয়াত সিয়ে কাক বুজাইছে বা কাক উল্লেখ কৰিছে? She refers to কনকলতা বৰুৱা। 6 নম্বৰ, she wanted to free it from the British rule which it referred to here. যে তাই ব্ৰিটিছ শাসনৰ পৰা ইয়াক মুক্ত কৰিব বিচাৰিছিল। ইয়াত ইটটোৱে কাক বুজাইছে, কাক উল্লেখ কৰিছে? It refers to India, আমাৰ ভাৰতবৰ্ষক বুজাইছে। 5 নম্বৰ হ'ব she refers to কনকলতা বৰুৱা। 6 নম্বৰ হ'ব it refers to India. B নম্বৰ, pick words from the box. বাকচৰ পৰা শব্দবোৰ বুটলা বা বাছা। And fill in the blanks, আৰু খালী ঠাইবোৰ পূৰ কৰা। To complete the sentences given below, আৰু তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। Loved ভাল পোৱা, stop ৰখা বা ৰৈ যোৱা, sacrifice ত্যাগ কৰা, brave সাহসী, hoist উত্তোলন কৰা। 1 নম্বৰটো হ'ব কনকলতা বৰুৱা was a brave young woman. brave হ'ব এইটো। B নম্বৰ, কনকলতা বৰুৱা loved her motherland. তাইৰ মাতৃভূমিক ভাল পাইছিল। C নম্বৰ, কনকলতা বৰুৱা wanted to hoist the flag. কনকলতা বৰুৱাই পতাকা উত্তোলন কৰিব বিচাৰিছিল। D নম্বৰ হ'ব the police tried to stop her. আৰক্ষীয়ে তাইক ৰখাব বিচাৰিছিল। E নম্বৰ, কনকলতা বৰুৱা sacrificed her life for her motherland. কনকলতা বৰুৱাই তাইৰ মাতৃভূমিৰ কাৰণে নিজৰ জীৱন উচৰ্গা কৰিছিল বা ত্যাগ কৰিছিল। 3 নম্বৰ, let's read the sentences. বলা আমি বাক্যবোৰ পঢ়ো। কনকলতা বৰুৱা loved her motherland. কনকলতা বৰুৱাই তাইৰ মাতৃভূমিক ভাল পাইছিল। She wanted to free her motherland from the British rule. আৰু তাইৰ মাতৃভূমিক ব্ৰিটিছ শাসনৰ পৰা মুক্ত হোৱাটো বিচাৰিছিল। Now, এতিয়া write 2 sentences, 2টা বাক্য লিখা about the things that you do. যে সেইটো বিষয়ে যিটো তুমি কৰা। To show your love for your motherland. তোমাৰ মাতৃভূমিক ভাল পোৱা বা মাতৃভূমিৰ প্ৰতি প্ৰেম দেখুৱাবলৈ তুমি যি কৰা তাৰ 2টা বাক্য লিখা। আমি কি কৰোঁ? I respect বা we respect our national anthem. আমি আমাৰ ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰিব লাগে।
I keep it বা we keep it clean আৰু আমাৰ দেশক আমি কি কৰিব লাগে সফা কৰি ৰাখিব লাগে and try to not pollute it আৰু যাতে প্ৰদূষণ নহয় হেতু আমি চেষ্টা কৰিব লাগে 4 নম্বৰ listen to these words and say them aloud এই শব্দবোৰ শুনা আৰু ডাঙৰকৈ কোৱা হেইবোৰক ডাঙৰকৈ কোৱা blue glue clue true rule zone tune tube blue glue clue true rule zone tune tube ভিডিওটো চাই যদি ভাল পালে লাইক কমেন্ট সাবস্ক্রাইব কৰাৰ লগতে ফেসবুক পেজটো ফলো কৰিব ধন্যবাদ